কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ ৰজাগাঁৱত আজি সম্পন্ন হয় সমূহীয়া বিয়া। ৬৪ বছৰীয়া বৃদ্ধৰ পৰা ২৫ বছৰীয়া দৰা কইনাৰ মাজত সম্পন্ন হয় বিয়া। জীৱনৰ বিশেষ সন্ধিক্ষণ যৌৱনৰ ধাৰণাত প্ৰেমত পৰি গন্ধৰ্ব প্ৰথাৰে সংসাৰ আৰম্ভ কৰা এই ২৮ দম্পতীয়ে আজি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলি হোমৰ জুইক সাক্ষী কৰি হাৰ শুচি কৰে। ৰজাগাঁও নামঘৰত অনুষ্ঠিত বিয়াৰ পৰামৰ্শদাতাৰূপে থকা লেখৰাম বৰাই তদাৰক কৰে অনুষ্ঠান। বিয়া পতা ৪৫ বছৰমান হ'ল। আপোনাৰ বয়স কিমান হৈছে? বয়স মোৰ তেতিয়া ৬০-৬২ এনেকুৱা। ৬০-৬২ কিয় আগতে কিয় বিয়া পাতিলে এনেকৈ নাপাতিলে যে? টকা পইচাৰ অভাৱ, হয়। দুখীয়া মানুহ, গ'লে পানী হওক বানপানী হয় আমাৰ ইয়াত। কইনাৰ সৈতে বুজাবুজি আছিলে নেকি আগতে? আছে আছে। তেনেকৈ লৈ আহিলে। এতিয়া ঘৰৰ পৰিয়াল কিমান বাঢ়িলে? পৰিয়াল আমাৰ ৪জন। ল'ৰা ছোৱালী? ল'ৰা ৪টা। ল'ৰা কিমান ডাঙৰ হ'ল? ল'ৰা ডাঙৰ 4জন। 3জনক বিয়া পাতিলে আৰু সৰু মানুহজন আছে। আপোনাৰ কেনেকুৱা লাগিছে আজি বিয়াত বহি পেলাই? কেনেকুৱা লাগিব হাড়ডাল খুচি কৰোঁ বুলিয়ে মানে বহিছোঁ আৰু ঘৰত। ল'ৰা ছোৱালীয়ে বিয়া পাতিলে নেকি? বিয়া পাতিলে। হয়। আজি কেনেকুৱা লাগিছে? আজি কেনেকুৱা লাগিছে? ভালে লাগিছে আৰু। সহস্ৰাধিক লোকৰ উপস্থিতিত ৰং ৰইচ বেণ্ড পাৰ্টিৰ সেৱত নাচি বাগি মতলীয়া সকলো ৰাইজ। গন্ধৰ্ব বিবাহৰ পাছত সামাজিক নীতি নিয়ম অনুসৰি মাংগলিক কাম কাজত অংশগ্ৰহণ কৰিব নোৱাৰা আজি সমূহীয়া বিয়াত বহা এইসকল বৰ কইনাই আজিৰ পৰা লাভ কৰিলে সামাজিক স্বীকৃতি। অতিথিসকলক উদ্যোক্তাসকলে নিৰামিষ আহাৰেৰে আপ্যায়ন কৰে আৰু দিনৰ ভাগত আৰম্ভ হৈ সন্ধিয়া অন্ত পৰা এই বিবাহ অনুষ্ঠানত উপস্থিত থাকে বোকাখাতৰ নিৰ্মাণ গোটৰ সভাপতি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু গগৈয়ে প্ৰতিগৰাকী দম্পতীকে একোখনকৈ সঁফুৰা উপহাৰ দিয়াৰ লগতে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে। মই এই অঞ্চলটোৰ প্ৰত্যেকজন লোকৰ লগতে প্ৰত্যক্ষভাৱে মোৰ সম্পৰ্ক আছে। হয়। এতিয়া মই বিধায়ক নোহোৱাৰ আগতেও মই অঞ্চলত বিভিন্ন ৰাইজৰ লগত লগ লাগি উন্নয়নমূলক কামৰ লগত মই জড়িত হৈ আছিলোঁ। বিধায়ক হোৱাৰ সময়তো কিছু কাম কৰা হ'ল। এতিয়া এই অঞ্চলৰ ৰজাগাঁও হৰি মন্দিৰত সামূহিক বিবাহ কৰা বুলি মোক খবৰ দিলে আৰু নিমন্ত্ৰণ কৰিলে। মই সেইবাবে ইয়ালৈ আহিলোঁ আৰু এই 30 যোৰা 28 যোৰা বিয়া 28 যোৰা প্ৰথাৰে সম্পূৰ্ণ হৈছে আৰু তেখেতসকলক শুভেচ্ছা দিবলৈ আহিছোঁ। হয়, এই যে সামাজিক বিয়াৰ এটা পৰম্পৰা আৰম্ভ হৈছে, আপুনি কি বুলি ভাবে এই কথাটো? এইটো আচলতে খুব ভাল কথা, যিহেতু সমাজত এনেকুৱা হয় সকলোৱে বিবাহ মানে সামাজিক প্ৰথাৰে নকৰি মানে এইটো কি বুলি কয় বিয়া বুলি ক'ব গন্ধৰ্ব বিয়াটো গন্ধৰ্ব বিয়া বুলিব গন্ধৰ্ব বিয়া হয়। গতিকে সেইখিনি সময় থাকিলে আমাৰ সমাজত চলা ফিৰাত অলপ অসুবিধা হয়। ৰীতি নীতিটো যথেষ্ট আমাৰ আছে। সেয়ে বৰ্তমান সময়ত গাঁৱে যি এনেধৰণৰ বিয়া নপতাকৈ থাকি গৈছিলে, গাঁৱৰ ৰাইজে এনেকুৱা এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপৰ জৰিয়তে তেওঁলোকক সামাজিকভাৱে বজাই জীৱনৰ স্বীকৃতি প্ৰদান কৰিছে। বোকাখাতত আৰম্ভ হোৱা সামূহিক বিবাহৰ এই পৰম্পৰাক আদৰণি জনাই গগৈয়ে এনে বিয়াত সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে। নামঘৰ কমিটিৰ সভাপতি সম্পাদক চন্দ্ৰ শইকীয়া আৰু নিতুল বৰাই এই কথা জানিবলৈ দিয়ে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। 18-19 বছৰে হ'ল। 18-19 বছৰে আপোনাৰ সাংসাৰিক জীৱন পালন কৰিলোঁ, কিন্তু আনুষ্ঠানিকভাৱে বা নীতিগতভাৱে হোৱা নাছিলোঁ। তো আজিৰ দিনটোত সুবিধাটো পাই এই ৰজাগাঁও হৰি মন্দিৰৰ পৰিচালনা সমিতি বা এই স্থানীয় যুৱকখিনিয়ে যিটো পদক্ষেপ ল'লে, সেই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ইয়াতে নীতিগতভাৱে নিজৰ শৰীৰটো মানে আপোনাৰ খুচি কৰা হ'ল, খুচি কৰি বুলি ভাবিয়ে এই পদক্ষেপ লৈ আজি ইয়াত পৰিয়াল বাঢ়িলে নেকি? পৰিয়াল হয়, ল'ৰা এটা ছোৱালী। হয়, কেনেকুৱা বিয়া কেনেকৈ হৈছিলে? বুজাবুজি হৈছিল দুজনৰ? বিয়া বুজাবুজি। হয়, ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।